আমি পোহৰ বিচাৰি যাওঁ আন্ধাৰৰ কাল জৱনিকা ভেদি সিপাৰে কি আছে চাওঁ। শিশুৰ সৰ্বাংগীন বিকাশৰ হকে আৰম্ভ হোৱা এক বেচৰকাৰী অনুষ্ঠান মইনা পাৰিজাত 1954 চনতে তেজপুৰ মহাদেৱ শৰ্মাৰ অক্লান্ত প্ৰচেষ্টাত পাৰিজাত সংঘ আৰু যোৰহাটত গঠন হোৱা মইনা মেলৰ পাছতে বহু উত্থান অভ্যুত্থানৰ ফলস্বৰূপে 1954 চনৰ 27 জুনত মইনা পাৰিজাত গঠন হয়। তাৰ পিছৰ পৰা মইনা পাৰিজাতৰ জৰিয়তে শিশুৱে সামাজিক আচাৰ ব্যৱহাৰ দলীয় অনুশাসন সময়ানুৱৰ্তিতা আদিত শিক্ষা লাভ কৰি আহিছে। এই বৰ্ষত সাংস্কৃতিক নগৰী তেজপুৰৰ ঘৰপৰাচুবুৰী প্ৰাথমিক বিদ্যালয় আৰু কলেজিয়েট খেলপথাৰ প্ৰাংগণত সফলতাৰে সমাপ্তি হয় তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ দ্বিবাৰ্ষিক শিশু সমাৰোহ। আজি বৰ্ণাঢ্য কাৰ্যসূচী কি ধৰণে উদযাপন কৰিছে? আমাৰ তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ 14 বৰ্ষৰ আঞ্চলিক সমাৰোহ শিশু সমাৰোহ আৰু ইয়াত আমাৰ কন্যাপুৰ মইনা পাৰিজাতৰ আতিথ্যত হৈছে আৰু কলেজিয়েট ফিল্ডত কলেজিয়েট পথাৰত আৰু তাত আমাৰ প্ৰথমতে আমাৰ আৰম্ভণি হয় পতাকা উত্তোলন কৰে কন্যাপুৰ মইনা পাৰিজাতৰ মইনাই আৰু পিছতে কন্যাপুৰ মইনা পাৰিজাতৰ মইনা পতাকা উত্তোলন কৰাৰ পিছতেই আমাৰ চৰিত্ৰপণ হয়। চৰিত্ৰপণ কৰে আমাৰ শিশু বন্ধু কমলা বৰুৱা বাইদেৱে আৰু তাৰপিছত এতিয়া আমাৰ খেল ধেমালি আৰম্ভ হৈছে। ইয়াত এতিয়া মিউজিক চেয়াৰ হ'ব, তাৰপিছত আকস্মিক বক্তৃতা, কবিতা প্ৰতিযোগিতা। আমাৰ তেজপুৰ আঞ্চলিকৰ প্ৰেচিডেণ্ট মৃদুল শৰ্মা ডাঙৰীয়াই সমস্ত গোটেইখিনি চোৱা চিতা কৰিছে আৰু তেওঁলোকক আমাক সহায় কৰাৰ কাৰণে আমাৰ গোটেই তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ কৰ্মকৰ্তাসকল লাগি আছে আৰু আবেলিলৈকে আমাৰ ইয়াত নাচ গান আদি কৰি কম্পিটিশ্যনবিলাক হ'ব। অনুভৱ আজি শিশুসকলৰ লগত থাকি পাই নিজকে যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ যে সিহঁতৰ শিশুৰ যিখিনি পাৰদৰ্শিতা সেই পাৰদৰ্শী তেজপুৰ আঞ্চলিক মইনা পাৰিজাত আজি 14 দ্বিবাৰ্ষিক শিশু সমাৰোহ। আমাৰ জিলা আঞ্চলিকৰ প্ৰায় 10টা শাখাৰ প্ৰায় শতাধিক মইনা ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ যিটো প্ৰতিভা সেই প্ৰতিভাখিনি বিকাশ কৰাৰ কাৰণে আমি মইনা পাৰিজাতৰ ব্যৱস্থা কৰি আছোঁ আৰু আশা কৰিছোঁ এই মইনাই আমাৰ আগন্তুক যি ৰাজ্যিক শিশু সমাৰোহ আছে তাত আমাক প্ৰতিনিধিত্ব কৰি আমালৈ গৌৰৱ কঢ়িয়াই আনিছে। এই বৰ্ষত সাংস্কৃতিক নগৰী তেজপুৰৰ ঘৰপৰাচুবুৰী প্ৰাথমিক বিদ্যালয় আৰু কলেজিয়েট খেলপথাৰ প্ৰাংগণত সফলতাৰে সমাপ্তি হয় তেজপুৰ আঞ্চলিক মইনা পাৰিজাতৰ দ্বিবাৰ্ষিক শিশু সমাৰোহ। 19 আৰু 21 জুলাইত কন্যাপুৰ শাখাই দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই সমাৰোহত পতাকা উত্তোলন কৰে কন্যাপুৰ মইনা পাৰিজাতৰ মইনা শ্ৰী মৌচুম প্ৰতিম বৰাই এক বিমলখনত মইনাসকলৰ সৈতে। কণমানি মইনা বৃষ্টি আছে আৰু হেৰি আছে। আজি কি হ'ল কোৱা? আজি ৰাতিপুৱা পতাকা উত্তোলন হ'ল, এতিয়া মিউজিকেল চেয়াৰ হৈ আছে। তাৰপিছত কবিতা আবৃত্তি, আকৌ আকস্মিক বক্তৃতা সেইবিলাক হ'ব। আৰু ৰিম্পি কেনেকুৱা লাগিছে মইনা পাৰিজাতত অংশগ্ৰহণ কৰি? ভাল লাগিছে। লগতে নাটক চাটক আদি বিভিন্ন কৰি আছে আৰু নাচো আছে লগত। কৌশিকে কোৱা ৰাতিপুৱাৰ পৰা কেনেধৰণৰ আছে পৰিৱেশটো? বহুত ভালে হৈছে। ৰাতিপুৱাৰ পৰা আমাৰ হৈ গ'ল এতিয়া মাছ পাছ হৈ গ'ল, আকৌ আমাৰ এতিয়া ৰাতিপুৱাৰ আহাৰটো হৈ আছে। তো এইমাত্ৰ আমাৰ হৈ গ'ল মিউজিকেল চেয়াৰটো, আৰু বহুতো অনুষ্ঠান হ'ব। ভালকে ৰাখিব লাগে। আমি